নমস্কাৰ আপুনি চাই আছে দ্য মৰ্নিং শ্ব মই জয়ন্ত মাধৱ গোস্বামী প্ৰথমে জনাব বিচাৰিছো নাবালিকা মাৰ খবৰ হয় বাল্য বিবাহৰ বিৰুদ্ধে সমগ্ৰ অসমতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত সৰ্ববৃহৎ অভিযান অব্যাহত আছে আৰু তেনে সময়তে পোহৰলৈ আহিছে শিৱসাগৰৰ এক উদ্বেগজনক তথ্য শিৱসাগৰ অসামৰিক চিকিৎসালয়ত সন্তান প্ৰসৱ এগৰাকী কিশোৰীৰ 15 বছৰ বয়সতে মাতৃত্বৰ বোজা লবলগীয়া হৈছে কিশোৰী এগৰাকী শিৱসাগৰ জিলাত কম বয়সতে গৰ্ভৱতী হোৱা সকলৰ অধিকাংশই চাহ বাগিচা অধ্যুষিত এলেকাৰ বুলি জানিব পৰা হৈছে এই মুহূৰ্তত আমি জনাইছো শিৱসাগৰৰ খবৰ শিৱসাগৰত এগৰাকী 15 বছৰীয়া কিশোৰীয়ে মাতৃত্বৰ বোজা লবলগীয়া হৈছে আমি কালিও এই বাতৰি সম্প্ৰচাৰ কৰিছিলো আমাৰ শিৱসাগৰৰ পৰা সাংবাদিক প্ৰদীপ গগৈয়ে জনাইছিল এই তথ্য এই পৰিসংখ্যা সমান্তৰালকৈ জোৰহাটতো ভয়াবহ ৰূপত এনেকুৱা ধৰণৰ নাবালিকা মাৰ সংখ্যা পোহৰলৈ আহিছে আৰু এনেদৰে বাল্য বিবাহৰ ভয়াবহ ছবি এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা হৈছে আমি শিৱসাগৰৰ পৰা আমাৰ সাংবাদিক প্ৰদীপ গগৈৰ সৈতে পুনৰবাৰ সংযুক্ত হৈছো প্ৰদীপ পুনৰ এখন ভয়াবহ ছবি কালিও আপুনি জনাইছিল আজিও এইখিনি তথ্য সন্মুখলৈ আহিছে পুনৰ এগৰাকী 15 বছৰীয়া কিশোৰীয়ে অপৰিণত অৱস্থাতে মাতৃত্বৰ বোজা লবলগীয়া হৈছে কেৱল এইগৰাকী কিশোৰীয়ে নহয় বহু কিশোৰী এনেদৰে মাতৃত্বৰ বোজা লবলগীয়া হৈছে হয় জয়ন্ত শিৱসাগৰ মই বৰ্তমান উপস্থিত আছো শিৱসাগৰ অসামৰিক চিকিৎসালয়ত আৰু শিৱসাগৰ অসামৰিক চিকিৎসালয়ত এগৰাকী 15 বছৰীয়া কিশোৰীয়ে এটি সন্তান জন্ম দিছে যি সময়ত নাবালিকাৰ বিবাহক লৈ ৰাজ্য তোলপাৰ হৈ আছে যি সময়ত এনেধৰণৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীয়েও কঠোৰ নিৰ্দেশ দিছে সেই সময়তে এটা উদ্বেগজনক খবৰ হ'ল যে অপৰিণত অৱস্থাতে এগৰাকী কিশোৰীয়ে পুনৰ এটি সন্তান জন্ম দিছে আৰু এই সন্দৰ্ভত মই বৰ্তমান ইয়াৰ চিকিৎসক আছে প্ৰসূতি বিভাগৰ চিকিৎসক তেওঁৰ পৰা জানিব বিচাৰিম কেনেকুৱা ধৰণৰ কি দেখিছে বৰ্তমান এই গোটেই ঘটনাটো বৰ্তমান মানে যিটো আমি টিনেজ বয়সৰ মানে যি ছোৱালী বিয়া হোৱাৰ পিছত মাতৃত্ব মানে হেৰি কৰে গ্ৰহণ কৰে তেতিয়া তেওঁলোকৰ ক্ষেত্ৰত বহুত অসুবিধা দেখা যায় এতিয়া আমাৰ হস্পিটেলতো তেনেকৈ 15 বছৰৰ ছোৱালী এগৰাকী মাতৃত্ব লাভ কৰিছে তেওঁ কন্যা সন্তান জন্ম দিছে গতিকে লৈ এতিয়া এই যে এনেকুৱা কম বয়সত যদি মাতৃত্ব গ্ৰহণ কৰে তেতিয়াহ'লে বিশেষকৈ মাকৰ ক্ষেত্ৰতো বহুত অসুবিধা হ'ব পাৰে আৰু সেই যি সন্তান তেওঁলোকে প্ৰসৱ কৰিছে সেই সন্তানৰ ক্ষেত্ৰতো বহুত অসুবিধা আহি পৰিব পাৰে যেনে ধৰক মাতৃত্বৰ ক্ষেত্ৰত ৰক্তহীনতাত ভুগিব পাৰে আৰু তেওঁ যেতিয়া ধৰক অপাৰেশ্যন কৰিবলগীয়া হ'ল বা সেই ক্ষেত্ৰতো বহুত অসুবিধা তেওঁ মানে ভোগ কৰিবলগীয়া হ'ব পাৰে ঠিক তেনেকুৱা সন্তানটিও গ্ৰ'থৰ ক্ষেত্ৰত তেওঁলোকে LBW বুলি কয় ল' বাৰ্থ ৱেইট সেইটো হয় সেইটো হোৱাৰ কাৰণে তেওঁলোকৰ জণ্ডিছ বা অন্যান্য ধৰণৰ বহুত ৰোগৰ সম্ভাৱনা থাকি যায় আৰু ভৱিষ্যতেও গ্ৰ'থ হওঁতে তেওঁলোকৰ মেচিউৰিটি যে ব্ৰেইন মেচিউৰিটিটো বহুত কমি যাব পাৰে এতিয়া যিগৰাকী সন্তান জন্ম হৈছে তেওঁৰ স্বাস্থ্য কেনে বা কি দেখিছে আপোনাৰ বৰ্তমান মই এতিয়াও চাই আহিছোঁ তেওঁ সুস্থ অৱস্থাত আছে তথাপি আমি তেখেতৰ তেজৰ পৰীক্ষা নমুনা পঠিয়াইছোঁ আকৌ নহয় সন্তানটি নহয় মাকৰ কথা কৈছোঁ এতিয়া সন্তানটিও বৰ্তমান ICUত ৰাখিছোঁ আমি SNCU বুলি কওঁ তেওঁ ওজন 2 কেজি জাষ্ট ওপৰত 2 কেজি ওপৰত হৈছে এনেই আমাৰ নৰ্মেলি ভাৰতীয় ক্ষেত্ৰত 2 কেজি 500 গ্ৰামটো হ'বই লাগে ন্যূনতম তেওঁৰতো বহুত কম গতিকে সেই হিচাপত আমি ICUত ৰাখি তেওঁৰ দেখভাল কৰিছোঁ বেবীটোৰ আৰু বৰ্তমান আজিৰ ডেটত তেওঁ মানে মাতৃৰ দুগ্ধ পান কৰিব পৰা অৱস্থাত আছে যিখিনি যাৱতীয় প্ৰচেছ কৰিব লাগে নাবালিকা বা কিশোৰীয়ে সন্তান জন্ম দিলে সেইখিনি কৰা হৈছে নিশ্চয় কৰা হৈছে তেওঁৰ ক্ষেত্ৰত আমি সকলোবিলাক সুবিধা লৈছোঁ আৰু য'ত তেওঁ আছিলে তাৰ পৰাও সুন্দৰভাৱে আমাৰ ইয়ালৈ প্ৰেৰণ কৰিছে তেওঁলোকে আমিও পোৱাৰ লগে লগে তেওঁৰ সকলো পৰীক্ষা নিৰীক্ষা কৰি তেওঁক উপযুক্ত চিকিৎসা দিছোঁ আৰু আমি ভাবিছোঁ তেওঁ সুস্থ হৈ পৰিব অতি সোনকালে আৰু এটা কথা জয়ন্ত যে শিৱসাগৰ জিলাত মই কালিও এটা কথা সদৰি কৰিছিলোঁ যে শিৱসাগৰ জিলাত যোৱা 10 বছৰত 233 গৰাকী প্ৰসূতিৰ মৃত্যু হৈছিলে সেইদৰে 1776 গৰাকী নৱজাতকৰ মৃত্যু হৈছে যোৱা 10 বছৰত কিন্তু এই অধিকাংশ কিন্তু প্ৰসূতিৰ মৃত্যুৰ চাহ জনগোষ্ঠীয় বা চাহ বাগিচা অধ্যুষিত এলেকাত বেছি আৰু নাবালিকাৰ যিমান কেছ আছে তাত অধিকাংশ শিৱসাগৰ জিলাত কিন্তু চাহ বাগিচা অধ্যুষিত এলেকাৰ বেছি
অৰ্থাৎ শিক্ষাৰ পোহৰ পৰা নাই, শিক্ষাৰ পোহৰ এতিয়া পৰা নাই, ঢাক ঢোল বজোৱা হৈছে, শিক্ষাৰ বিভিন্ন আঁচনি লোৱা হৈছে, হয় ছাত্ৰীসকলৰ বাবে বিভিন্ন আঁচনি লোৱা হৈছে, কিন্তু তথাপিও শিক্ষাৰ পোহৰ পৰা নাই। প্ৰদীপ, সমন্বয়ৰ অভাৱ এটা গুৰুত্বপূৰ্ণ বিষয় উন্মোচিত হৈছে বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানৰ সময়ছোৱাত সমন্বয়ৰ এটা অভাৱ দেখিবলৈ পোৱা হৈছে। স্বাস্থ্য বিভাগ, আৰক্ষী বিভাগ, শিক্ষা বিভাগ ইত্যাদি বিভিন্ন বিভাগসমূহৰ মাজত বা সমাজ কল্যাণ বিভাগ, এই বিভাগসমূহৰ মাজত এটা বৃহৎ সুৰুঙা ৰৈ গৈছে সমন্বয়ৰ ক্ষেত্ৰত, যাৰ বাবে অতি ভয়াৱহ ৰূপত বাল্য বিবাহৰ এই ব্যাধি বিয়পি পৰিছে সমাজত। কিন্তু এইখিনি মুহূৰ্তত স্বাস্থ্য বিভাগৰ লোক তাত উপস্থিত আছে। আজি যি 15 বছৰীয়া কিশোৰীগৰাকীয়ে সন্তান প্ৰসৱ কৰিলে, এই সন্দৰ্ভত আৰক্ষীক জনোৱা হৈছে নে নাই? হয়, আৰক্ষীক ইতিমধ্যে জনোৱা হৈছে আৰু এই বিষয়ে আৰক্ষী বা যাৱতীয় যি ধৰণৰ নথি পত্ৰ পঠাব লাগে তেওঁলোকে পঠাইছোঁ বুলি সদৰি কৰিছে। আৰু এটা কথা জয়ন্ত, এই ক্ষেত্ৰত যিহেতু চাহ জনগোষ্ঠীসকলৰ মাজত আটাইতকৈ ডাঙৰ সংগঠন হৈছে আটছা, তেওঁলোকেও কিছু ক'ব বিচাৰিছে এই মুহূৰ্তত। আটছা শিৱসাগৰ জিলাৰ সম্পাদক আছে দীপু তাঁতী, আপোনালোকে কি ধৰণৰ পদক্ষেপ অনাগত সময়ত ল'ব? ইতিমধ্যে হৈ যোৱাখিনি হৈ গ'ল, কিন্তু অনাগত সময়ত আপোনালোকৰ কিন্তু কৰণীয় আছে। হয়, ইতিমধ্যে চাওক, বাল্য বিবাহৰ ওপৰত যিহেতু চৰকাৰে বিভিন্ন ধৰণৰ পদক্ষেপ লৈছে, তাৰ কাৰণে আমি প্ৰথমতে অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা অসম চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু ইয়াৰ মূলতঃ কাৰণ হৈছে বাল্য বিবাহ হোৱাৰ কাৰণে নৱজাতকৰ মৃত্যু হয় বা কণমানি যিসকল আমাৰ কন্যা তেওঁলোকে গৰ্ভৱতী হৈ তেওঁলোকে মৃত্যুমুখত পৰিবলগীয়া হৈছে। ইয়াৰ মূলতঃ কাৰণ হৈছে বাল্য বিবাহ। আৰু বাল্য বিবাহৰ ওপৰত অসম ছাত্ৰ সন্থাই বিভিন্ন সময়ত ইয়াৰ যিটো আমি এৱাৰনেছৰ কাৰণে কিন্তু আমি অসম ছাত্ৰ সন্থাই বিভিন্ন সময়ত বাগিচা এলেকাসমূহতে হওক বা বাগানৰ লাইনসমূহত গৈ কিন্তু আমি এৱাৰনেছৰ প্ৰগ্ৰেম কৰি আছোঁ। কিন্তু যথেষ্ট কম, শিক্ষিত হাৰো কম। হয়, এটা কথা, কিন্তু শিক্ষাৰ অভাৱৰ কাৰণে কিন্তু এই এনেধৰণৰ ঘটনাবোৰ বিশেষকৈ ঘটিব পাইছে। যিহেতু অসম ছাত্ৰ সন্থাই ইয়াৰ ওপৰত যিখিনি কৰণীয় যথেষ্ট কৰি আছে, কিন্তু অসম ছাত্ৰ সন্থাই অকল কৰিলে নহ'ব, চৰকাৰে কিন্তু ইয়াৰ কাৰণে উদ্যোগ গ্ৰহণ কৰিব লাগিব। কেৱল অভিযান চলাই এই বাল্য বিবাহ ৰোধ কৰিম বুলি ভাবিলে নহ'ব, সকলো দিশ খুটি নাটি মাৰি চাব লাগিব আৰু তেতিয়াহে এই ব্যাধি সম্পূৰ্ণৰূপে নাইকিয়া হ'ব সমাজৰ পৰা। প্ৰদীপ, এই মুহূৰ্তত আমি বিদায় জনাম আপোনাক। আৰু এনেদৰে শিৱসাগৰত অতি ভয়াৱহ ৰূপত বৃদ্ধি পাইছে বাল্য বিবাহৰ ঘটনা, আৰু যাৰ ভয়ংকৰ পৰিণাম কিশোৰীসকলে বিশেষকৈ ভুগিবলগীয়া হৈছে। তিনিচুকীয়াৰ লিডুত আলফা আৰু আৰক্ষীৰ মাজত সংঘৰ্ষ। এই সংঘৰ্ষত এজন আলফা স্বাধীনৰ সদস্য নিহত হোৱা বুলি জানিব পৰা হৈছে। নিহত আলফা সদস্য এজন হৈছে উদয় অসম। টিককমালু পাহাৰত আৰক্ষী আৰু আলফা স্বাধীনৰ মাজত সংঘৰ্ষৰ ঘটনা। পুৱতি নিশা আৰক্ষীয়ে খবৰ লাভ কৰি অভিযান চলাইছিল। অভিযানৰ সময়তে দুই পক্ষৰ মাজত সূত্ৰপাত ঘটে সংঘৰ্ষৰ। এই সংঘৰ্ষত আৰক্ষীৰ গুলীত নিহত হয় আলফা সদস্যজন। আন আলফা সদস্যৰ সন্ধানত অঞ্চলটোত বৰ্তমান অভিযান তীব্ৰতৰ কৰি তুলিছে আৰক্ষীয়ে। তিনিচুকীয়াৰ লিডুত পুনৰ আৰক্ষী আৰু আলফা স্বাধীনৰ সদস্যৰ মাজত সংঘৰ্ষৰ খবৰ এই মুহূৰ্তত আমি জনাইছো। এই সংঘৰ্ষত এজন আলফা স্বাধীনৰ সদস্য নিহত হৈছে। নিহত আলফা সদস্যজন উদয় অসম বুলি চিনাক্ত কৰা হৈছে। টিককমালু পাহাৰত আৰক্ষী আৰু আলফাৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত ঘটে। পুৱতি নিশা আৰক্ষীয়ে খবৰ লাভ কৰি অভিযান চলাইছিল আৰু এই অভিযানৰ সময়তে আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰে। প্ৰত্যুত্তৰত আৰক্ষীয়ে গুলী চলাই দুই পক্ষৰ মাজত এই সংঘৰ্ষত আলফা স্বাধীনৰ সদস্যজন নিহত হোৱা বুলি জানিব পৰা হৈছে। আমি অধিক খবৰ লাভ কৰিবলৈ যোগাযোগ স্থাপন কৰিছো আমাৰ সাংবাদিক ৰীনা কাকুতি গগৈৰ সৈতে। ৰীনা, অধিক খবৰ আমি জানিব বিচাৰিম আপোনাৰ জৰিয়তে কিমানজনীয়া আলফা স্বাধীনৰ দল সেই স্থানত বাহৰ পাতি থকাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে, এই অভিযান সন্দৰ্ভত জনাওক। হয় জয়ন্ত, যিটো তিনিচুকীয়া জিলাৰ যি মাৰ্ঘেৰিটা লিডু মালু পাহাৰত যিহেতু এক ভয়ংকৰ ঘটনা বুলি ক'ব লাগিব, যে সংঘৰ্ষৰ এক ঘটনা। আৰক্ষী আৰু যি আলফাৰ মাজত সংঘৰ্ষ হৈছিল আৰু ইতিমধ্যে যিহেতু আলফাৰ এজন যি কেডাৰ নিহত হোৱা যিহেতু তথ্য লাভ কৰা হৈছে। জানিব পৰা মতে তিনিচুকীয়া জিলাখনতে আলফাৰ 5জনীয়া এটা দল যিটো বাহৰ পাতি আছিল, আৰু ইতিমধ্যে তিনিচুকীয়া আৰক্ষী প্ৰশাসনে সেই দলটোক যিটো ধৰিবৰ বাবে দিনে নিশাই তেওঁলোকে অভিযান অব্যাহত ৰাখিছিল। সেই অভিযানৰ অন্ততে আজি যিহেতু অপাৰেশ্যন চলাই আছিল আৰু সেই অপাৰেশ্যনত আজি পুৱাৰ ভাগতে যিটো আলফা আৰু আৰক্ষীৰ মাজত গুলীয়াগুলী হয়, আৰু সেই গুলীয়াগুলীত এজন যিটো আলফা কেডাৰ যিটো নিহত হোৱা খবৰ লাভ কৰিছো। আৰু সেই কেডাৰজন ইতিমধ্যে যিহেতু উদয় অসমৰ নাম যিটো ইতিমধ্যে প্ৰকাশ পাই আহিছে, যিটো তেওঁ নিহত হোৱা বুলি খবৰ ওলাইছে। আৰু এই প্ৰকৃত তথ্য কিছু সময়ৰ পাছতহে আমি দিবলৈ সক্ষম হ'ম। জয়ন্ত, হয়, কি উদ্দেশ্যেৰে বাহৰ পাতি আছিল, তেনেকুৱা ধৰণৰ কিবা ইনপুট আৰক্ষীৰ হাতত আছিল নেকি?
নিশ্চয়কৈ জয়ন্ত, যিহেতু তিনিচুকীয়া জিলাখনৰ বিভিন্ন ধৰণৰ কুটাঘাতৰ লক্ষ্যৰে আলফাৰ যি 5জনীয়া এটা দল এইটো ইতিমধ্যে বাহাৰ পতাৰ খবৰ যিটো গণৰাজ্য দিৱসৰ পূৰ্বে যিটো তিনিচুকীয়া জিলা আৰক্ষী অধীক্ষকে জানিবলৈ দিছিল, আৰু ইতিমধ্যে তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণৰ কুটাঘাতৰ লক্ষ্য তেওঁলোকে ৰাখিছিল, কিন্তু ইতিমধ্যে সফল হ'ব পৰা নাছিল। তাৰ পৰিণতিতে যিহেতু পুনৰ এনেধৰণৰ এই আলফাৰ দলটো এই জেগাত যিহেতু বাহাৰ পতাৰ খবৰ লাভ কৰিছিল চোৰাংচোৱা তথ্য অনুসৰি আৰক্ষী প্ৰশাসনে, আৰু তাৰ পৰিণতিতে এনেদৰে অপাৰেশ্যন চলাইছিল গোটেই নিশা। তাৰ পাছত পুৱতি বেলা দেখা গৈছে যে এনেদৰে সংঘৰ্ষ আৰম্ভ হয়, আৰু এই সংঘৰ্ষৰ ফলতে এজন যিহেতু আলফা কেডাৰ নিহত হোৱা বুলি খবৰ লাভ কৰা হৈছে। জয়ন্ত, হয়, ধন্যবাদ ৰীনা, ধন্যবাদ জনাইছো আপোনাক। পুৱতি নিশা চলিছিল এই অভিযান। আলফা স্বাধীনৰ 5জনীয়া এটা দলে বাহৰ পাতি থকাৰ তথ্য লাভ কৰিছিল, আৰু এই অভিযানৰ সময়তে দুই পক্ষৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত ঘটে। এই সংঘৰ্ষত নিহত হয় উদয় অসম নামৰ আলফা স্বাধীনৰ এজন সদস্য। আজিৰে পৰা চৰকাৰী কৰ্মচাৰীলৈ বিশেষ ছুটি। পিতৃ মাতৃৰ সৈতে সময় অতিবাহিত কৰিবলৈ দিয়া হৈছে এই বিশেষ ছুটি। আজিৰে পৰা 4 দিনৰ বাবে কৰ্মচাৰীসকলে লাভ কৰিব ছুটি। 2 দিন চৰকাৰী বন্ধ আৰু 2 দিন ছুটি মঞ্জুৰ কৰা হৈছে। ছুটিৰ সময়ত চৰকাৰী কৰ্মচাৰীসকল ব্যস্ত থাকিব নোৱাৰিব বিনোদনমূলক কামত। পিতৃ মাতৃৰ সৈতে সময় কটোৱা বা সময় অতিবাহিত কৰা বা শুশ্ৰূষা কৰাৰ ফটো প্ৰমাণ দিব লাগিব ঊৰ্ধ্বতন কৰ্তৃপক্ষক। প্ৰণাম আঁচনিৰ অধীনত পিতৃ মাতৃ বন্দনাৰ বাবে 9ৰ পৰা 12 ফেব্ৰুৱাৰীলৈ মঞ্জুৰ কৰা হৈছে এই বিশেষ ছুটি। চৰকাৰে যিটো ব্যৱস্থা লৈছে পিতৃ মাতৃ বন্দনাৰ কাৰণে 2 দিনীয়া ছুটি, তাৰে কাৰণে আজি বন্ধ আছিলে। বন্ধ নহয়, ঠিক এইটো তাৰমানে যিবিলাকে লয় তাৰমানে দূৰৰ মানুহ ধৰক পিতৃ মাতৃক মানে বছৰত মানে সাক্ষাৎ নকৰে, সেইবিলাকৰ কাৰণে এইটো কৰিছে। মোৰ মাদাৰ, মই সপ্তাহত যাওঁ, ইয়াত থাকোঁ। মোৰ মাদাৰ আছে, ফাদাৰ নাই। মই সপ্তাহত যাওঁ, মই মাদাৰক মানে সপ্তাহত পায়ে থাকোঁ। সেইকাৰণে মই নল'লোঁ আৰু। কিন্তু কি কয় আচলতে চৰকাৰৰ এনে পদক্ষেপটো কি কয়? সেইটো বেয়া নহয় আচলতে। তাৰমানে কিছুমানৰ ল'ৰা ছোৱালী ডক্টৰ আছে, ইঞ্জিনিয়াৰ আছে, আমেৰিকাত থাকে বা বহুত বাহিৰত থাকে বা গুৱাহাটীতো থাকে, কিন্তু মাক দেউতাক বছৰত মানে সাক্ষাৎ নকৰে। লৈছে নে? আমাৰ 80% লৈছে আৰু আজি বহুতে চাগে ছুটি লৈছে। লৈছে, যাৰ আৱশ্যক হৈছে চাগে লৈছে আৰু। কিন্তু আপোনাৰ মা দেউতা আছে, কিন্তু মানে কি ডিপাৰ্টমেণ্টৰ বহুত কামো থাকে আৰু কৰিওতো থাকোৱেই, প্ৰায় যাওঁৱেই। মোৰ গুৱাহাটীতে ঘৰ। মা দেউতা ইয়াতে থাকে। হয়, আজি আমাৰ কৰ্মচাৰীসকলক 2 দিনৰ বাবে মাক দেউতাকৰ সেৱা শুশ্ৰূষাৰ কৰিবৰ কাৰণে 2 দিনৰ বাবে স্পেচিয়েল মানে এটা ছুটি দিছে, গ্ৰাণ্ট দিছে, কিন্তু সেইটো মই লোৱা নাই। যিহেতু মোৰ মা দেউতা সৰুতেই ঢুকাইছে, মই সেইটো লোৱা নাই। যোৱা বছৰ মই লৈছিলোঁ, মোৰ শাহু বুঢ়ীৰ সেৱা শুশ্ৰূষাৰ কাৰণে মই মঠ মন্দিৰত গৈছিলোঁ। এইবাৰ লোৱা নাই। চৰকাৰৰ পদক্ষেপটো ভালেই হৈছে। সেয়া কৰ্মচাৰীসকলৰ মন্তব্য আৰু যি সিদ্ধান্ত ৰাজ্য চৰকাৰৰ যি ব্যৱস্থা চৰকাৰী কৰ্মচাৰী বা বিষয়াসকলৰ বাবে গ্ৰহণ কৰা হৈছে, এই ব্যৱস্থাক আদৰণি জনাইছে, প্ৰশংসা কৰিছে। কাৰণ বহুতেই কৰ্মৰ খাতিৰত ঘৰৰ পৰা বাহিৰত থাকিবলগীয়া হয়, আৰু যাৰ বাবে পিতৃ মাতৃক সময় দিব নোৱাৰে। সেই দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰি চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এই বিশেষ ছুটি প্ৰদানৰ ব্যৱস্থা কৰিছে, আৰু সেই অনুসৰি 9ৰ পৰা 12 ফেব্ৰুৱাৰীলৈ এই বিশেষ ছুটি মঞ্জুৰ কৰা হৈছে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে। অৱশ্যে এই ক্ষেত্ৰত প্ৰমাণ দিব লাগিব, কোনো ধৰণৰ বিনোদনমূলক কাম বা আন কামত ব্যস্ত থাকিব নোৱাৰিব এই ছুটীলৈ। যিটো কাৰণত ছুটি দিয়া হৈছে, যিটো মহান উদ্দেশ্য বা মহৎ কামৰ বাবে ছুটি প্ৰদান কৰা হৈছে, সেয়া তেওঁলোকে পালন কৰি দেখুৱাব লাগিব। এই ক্ষেত্ৰত ঊৰ্ধ্বতন কৰ্তৃপক্ষক তথ্য প্ৰমাণ দিব লাগিব বা ফটো দিব লাগিব কৰ্মচাৰীসকলে। সতীৰ্থ সাংবাদিক মৌচুমী শৰ্মা বৰুৱাৰ সৈতে আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছোঁ। মৌচুমী, আপুনি কোনটো কাৰ্যালয়ত এই মুহূৰ্তত উপস্থিত আছে? আজি যি ছুটিৰ ব্যৱস্থা কৰা হৈছে, বিশেষ ছুটি মঞ্জুৰ কৰা হৈছে, এটা মহৎ উদ্দেশ্য লৈ, এটা মহান উদ্দেশ্যৰে চৰকাৰী কৰ্মচাৰীসকলক এই ছুটি প্ৰদান কৰা হৈছে। গতিকে কি ক'ব কৰ্মচাৰীসকলে? হয় জয়ন্ত, পিতৃ মাতৃ বন্দনা যি আঁচনি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছিলে, সেই আঁচনিখনৰ বাবে আজি 2টাকৈ দিন, বৃহস্পতিবাৰ আৰু শুকুৰবাৰ, এই 2টাকৈ দিন চৰকাৰী কৰ্মচাৰীসকলক বিশেষ ছুটি মঞ্জুৰ কৰা হৈছে। আৰু তাৰ লগতে শনিবাৰ আৰু দেওবাৰ, সেই 2টা যিহেতু চৰকাৰী বন্ধ, গতিকে 4টাকৈ দিন চৰকাৰী কৰ্মচাৰীসকলক বিশেষ ছুটি মঞ্জুৰ কৰা হৈছে, যাতে
চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকে গৈ নিজৰ পিতৃ মাতৃৰ ওচৰলৈ যাব পাৰে তেওঁলোকৰ খবৰ ল'ব পাৰে সেইবাবে এই দুটা দিন বিশেষভাৱে তেওঁলোকক ছুটি দিয়া হৈছে গতিকে দেখা গৈছে যে আজি গুৱাহাটী মহানগৰীত প্ৰায় কেইটা চৰকাৰী কাৰ্যালয়তে কৰ্মচাৰীৰ সংখ্যা যথেষ্ট কম এই মুহূৰ্তত যেহেতু আমি জনতা ভৱনৰ সন্মুখত আছো জনতা ভৱনৰ সন্মুখতো আমি দেখা পাইছো যে আজিৰ দিনটোত কৰ্মচাৰীসকলৰ সংখ্যা যথেষ্ট কম কাৰণ বহু সংখ্যক কৰ্মচাৰীয়ে এই যি ছুটি তেওঁলোকে লৈছে যেহেতু তেওঁলোকে নিজৰ পিতৃ মাতৃৰ ওচৰলৈ যাব আৰু এনে কিছু সংখ্যক কৰ্মচাৰী আহিছে যিসকলে তেওঁলোকৰ নিজৰ পিতৃ মাতৃৰ সৈতে থাকে বা তেওঁলোকক সঘনাই লগ পায় তেনে কৰ্মচাৰীসকলে এই ছুটিৰ তেওঁলোকে লোৱা নাই তেনেকুৱা ধৰণৰ কৰ্মচাৰী তেওঁলোকে আহিছে কিন্তু দেখা গৈছে যে আমি কথা পাতোতে প্ৰত্যেকগৰাকী কৰ্মচাৰীয়ে তেওঁলোকে চৰকাৰক ধন্যবাদ জনাইছে যে তেওঁলোকে পিতৃ মাতৃক লগ পাবৰ বাবে এই ধৰণে তেওঁলোকক বিশেষভাৱে ছুটি দিয়া হৈছে আৰু এটা কথা এইখিনিতে ক'ব লাগিব জয়ন্ত যেহেতু এই দুটাকৈ দিন তেওঁলোকক বিশেষভাৱে দিয়া হৈছে গতিকে কোনো কৰ্মচাৰীয়ে যাতে এই দুটা দিন তেওঁলোকে নিজৰ কোনো ধৰণৰ বিনোদনৰ কামত বা নিজৰ বাবে তেওঁলোকে খৰচ কৰিব নোৱাৰিব তেওঁলোকে যে পিতৃ মাতৃৰ ওচৰলৈ গৈছে সেয়া তেওঁলোকে প্ৰমাণ দিব লাগিব তেওঁলোকে ফটো দিব লাগিব তেওঁলোকৰ যি উৰ্ধ্বতন কৰ্তৃপক্ষ থাকিব সেই উৰ্ধ্বতন বিষয়াক তেওঁলোকে ফটো দিব লাগিব তাৰ প্ৰমাণ দিব লাগিব যে এই দুটাকৈ দিন তেওঁলোকে নিজৰ পিতৃ মাতৃৰ সৈতে পাৰ কৰিছে গতিকে দেখা গৈছে আজি বিশেষকৈ আমি জনতা ভৱনৰ সন্মুখত যেহেতু বহু সময়ৰ পৰা আছো গতিকে আজি কৰ্মচাৰীৰ সংখ্যা যথেষ্ট কম দেখা পাইছো আৰু যি দুই এগৰাকীৰ সৈতে আমি কথা পাতিছো তেওঁলোকে কৈছে যে কিছু সংখ্যক কৰ্মচাৰী ইতিমধ্যে কাৰ্যালয়লৈ আহিছে তেওঁলোকে যেহেতু পিতৃ মাতৃৰ সৈতে তেওঁলোক থাকে আৰু যিসকল গৈছে সেই সুবিধাকণ দিয়াৰ বাবে এই আঁচনিখন লোৱাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীক চৰকাৰক তেওঁলোকে ধন্যবাদ জনাইছে যাতে তেওঁলোকে এই যিটো সুবিধা চৰকাৰে গ্ৰহণ কৰিছে পিতৃ মাতৃ বন্দনা আঁচনি নামেৰে যি সুবিধা তেওঁলোকে চৰকাৰে যিটো কৰ্মচাৰীসকলক দিছে তাৰ বাবে তেওঁলোকে চৰকাৰক ধন্যবাদ জনাইছে নিশ্চয় ধন্যবাদ মৌচুমী ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক আৰু আমাৰ সতীৰ্থ সাংবাদিক মৌচুমী শৰ্মা বৰুৱাই জনাইছে যিসকলৰ পিতৃ মাতৃৰ লগত আছে তেওঁলোকে আজি কাৰ্যালয়লৈ আহিছে আৰু যিসকল পিতৃ মাতৃ দূৰৈত আছে আৰু দূৰৈত থকা পিতৃ মাতৃৰ ওচৰলৈ যাবৰ বাবে এই ছুটি মঞ্জুৰ কৰা হৈছে আৰু যাৰ বাবে একাংশ কৰ্মচাৰী নিজৰ পিতৃ মাতৃৰ কাষলৈ গৈছে আৰু এই ক্ষেত্ৰত কঠোৰ হৈছে নীতি নিৰ্দেশনা বান্ধি দিয়া হৈছে আৰু সেই অনুসৰি আমাৰ মৌচুমীয়ে জনাইছে আমাৰ সাংবাদিক মৌচুমীয়ে জনাইছে যে ফটো দিব লাগিব তথ্য প্ৰমাণ দিব লাগিব পিতৃ মাতৃৰ শুশ্ৰূষা কৰাই হওক বা পিতৃ মাতৃক সময় দিয়াৰ সেই মুহূৰ্তখিনিৰ ফটো দিব লাগিব ঊৰ্ধ্বতন কৰ্তৃপক্ষক খবৰৰ ধাৰা আমি অব্যাহত ৰাখিম দ্য মৰ্নিং শ্ব'ত সময় হ'ল এটা চমু বাণিজ্যিক বিৰতিৰ কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড দিল্লীৰ দৰে দশা হৈছে এতিয়া গুৱাহাটীৰো ভয়ংকৰ বায়ু প্ৰদূষণৰ কবলত পৰিছে গুৱাহাটী মহানগৰ বিগত কিছুদিনৰে পৰা ক্ৰমান্বয়ে অৱনমিত হৈছে গুৱাহাটীৰ এয়াৰ কোৱালিটি ইনডেক্স চমুকৈ AQI যাৰ ফলত বৃদ্ধি পাইছে শ্বাস প্ৰশ্বাসজনিত ৰোগ ধূলিৰে ধূসৰিত পৰিৱেশে জনস্বাস্থ্যৰ প্ৰতি কঢ়িয়াইছে এতিয়া তীব্ৰ ভাবুকি অবাধ পাহাৰ খনন বন ধ্বংসযোগ্য যধে মধে চলা অত্যধিক নিৰ্মাণ কাৰ্য তথা বাহন চলাচলৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱাৰ ফলত অধিক প্ৰদূষিত হৈ পৰিছে গুৱাহাটীৰ বায়ুমণ্ডল এনে পৰিস্থিতিৰ সৈতে কেনেদৰে মোকাবিলা কৰিব আপুনি কি কয় চিকিৎসক আৰু বিজ্ঞানীসকলে আমি মন্তব্য আগবঢ়াম কিন্তু অতি ভয়াবহ হৈ উঠিছে গুৱাহাটীৰ বায়ুমণ্ডলৰ এই পৰিস্থিতি বিষাক্ত হৈছে বায়ু বতাহ সমগ্ৰ পৰিৱেশ আৰু কালি অৰ্থাৎ বুধবাৰে পুৱাৰে পৰা এই পৰিস্থিতিয়ে বিৰাজ কৰিছে পুৱাৰ ভাগত কিছু ফৰকাল আছিল বতৰ কিন্তু সময় বাগৰাৰ লগে লগে আকস্মিকভাৱে বতৰে
ভয়াবহ ৰূপ ধাৰণ কৰিলে ধূলিৰ ধুমুহাই ধূসৰিত কৰি তোলে সমগ্ৰ গুৱাহাটীৰ পৰিৱেশ যি পৰিৱেশে স্বাভাৱিকতে আতংকিত কৰি তুলিছে মহানগৰবাসীক এয়াৰ কোৱালিটি ইণ্ডেক্সটোৱে ভেৰি পুৱাৰ বা পুৱাৰ দেখাই আছে পলিউশ্যন কণ্ট্ৰল বৰ্ডৰ মতে দিয়া মতে এই সময়ত হয় যিহেতু বৰষুণ নাই এইটো বৰষুণৰ ওপৰত ডিপেণ্ড ডাষ্টটো আমি কৈছোঁ ডাষ্টখিনি আহিছে ক'ৰ পৰা তেওঁলোকে কৈছে ৰিভাৰ বেডৰ পৰা এটা আহে আৰু দ্বিতীয়তে এই কনষ্ট্ৰাকশ্যন এণ্ড ডিমুলেশ্যন তাৰমানে অকল কনষ্ট্ৰাকশ্যন কোনোবাই ঘৰ ভাঙি দিছে আছাম টাইপ RCC কৰিছে আৰু দ্বিতীয়তে ব্ৰিজবিলাক আৰু হাইৱেবোৰ হৈ আছে যোৱা 3 মাহত গুৱাহাটী বিশেষকৈ বৰষুণ হোৱা নাই চ' দিছ ইজ এ ছিজন ইটছ এ ড্ৰাই ছিজন পষ্ট ৰেইনি আৰু সেইকাৰণে খুব পলেন্স আৰু ডাষ্ট এলাৰ্জি বহুত মানুহৰ হৈছে ডেট হেজ কজ ৰেছপিৰেটৰী ট্ৰেক ইনফেকশ্যনছ বিশেষকৈ বাচ্চাবোৰৰ ডেকা মানুহৰো হৈছে এইটো এতিয়া উই হেভ টু থিংক ফৰ some solution. আজি ৰাতিপুৱা it was 217 or 270. আৰু এইখিনি মুহূৰ্তত আমি কিছু তথ্যও আগবঢ়াম গুৱাহাটীত বায়ু প্ৰদূষণৰ ভয়ংকৰ পৰিস্থিতিৰ বিশেষকৈ AQI অৰ্থাৎ এয়াৰ কোৱালিটি ইণ্ডেক্সৰ এই তথ্য এই মুহূৰ্তত আগবঢ়াম 1 ফেব্ৰুৱাৰীৰ তথ্য যদি আমি চাওঁ 1 ফেব্ৰুৱাৰীত AQI আছিল গুৱাহাটীত 268 2 ফেব্ৰুৱাৰীত এই মান আছিল 273 3 ফেব্ৰুৱাৰীত 264 4 ফেব্ৰুৱাৰীত আছিল 297 5 ফেব্ৰুৱাৰীত 304 অতি ভয়াবহ এই তথ্য 300ৰ ওপৰত গলে অতি ভয়াবহ বা অতি জটিল পৰিস্থিতিৰ সৃষ্টি হয় বায়ুমণ্ডলত যি জনস্বাস্থ্যৰ প্ৰতি তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে 6 ফেব্ৰুৱাৰীৰ তথ্য 337 আৰু অধিক ভয়াবহ 7 ফেব্ৰুৱাৰীত 306 8 ফেব্ৰুৱাৰীত 251 9 ফেব্ৰুৱাৰীত এই মুহূৰ্তলৈকে পুৱা 10 বজালৈকে 172 AQIৰ পৰিমাণ এনেদৰেই এতিয়া দিল্লীক চেৰ পেলাবলৈ গৈছে দিল্লীৰ লগত যেন প্ৰতিযোগিতাত নামিছে গুৱাহাটী মহানগৰীৰ প্ৰদূষণেও আমাৰ অসমত বা গোটেই পূৰ্বাঞ্চল এৰিয়াত ঠাণ্ডাত বৰষুণ অহাৰ মেইন ৰিজন হ'ল ৱেষ্টাৰ্ণ ডিষ্টাৰবেঞ্চ এই বছৰ দেখা হৈছে যে ৱেষ্টাৰ্ণ ডিষ্টাৰবেঞ্চ কম আহিছে যোৱা বছৰতকৈ সেইকাৰণে আমি সেইটো ৰেইনফলত দেখা পাই আছোঁ যিহেতু আমাৰ ইয়াতে যোৱা বছৰত আমাৰ নৰ্মেল বা এভাৰেজ যোনটো কওঁ আমি সেই বৰষুণৰ আশে পাশে আছিল এই বছৰ ভালেখিনি কম বৰষুণ হৈছে কাৰণ আমি ৱেষ্টাৰ্ণ ডিষ্টাৰবেঞ্চ বেছি পোৱা নাই আমাৰ অসম মানে পূৰ্বাঞ্চল এৰিয়াৰ ওপৰত সেইটো এটা ৰিজন হ'ল যে এইবাৰ আমি বৰষুণ কম পোৱা নাই কাৰণ আমি গুৱাহাটীত বৰ এটা বেছি ৱেডাৰ চেঞ্জ দেখা নাপাম ধূলাটো থাকিবই যিহেতু ইমান কনষ্ট্ৰাকশ্যনো চলি আছে আৰু মটৰ ভেহিকেলো বহুত বেছি হৈছে আৰু আপাৰ আছামত আমি 2 ঠাইত বৰষুণৰ আশা কৰিছোঁ যিহেতু অৰুণাচলত বৰষুণ হৈ আছে চ' তাৰে এফেক্ট অলপ আপাৰ আছামত দেখা পাম আমি গুৱাহাটীত আচলতে এতিয়া সুস্থভাৱে জীয়াই থকাটো পৰিৱেশৰ পিনৰ পৰা এতিয়া প্ৰায় অসম্ভৱত পৰিণত আমি ইমান দিন ধৰি দিল্লীৰ পৰিৱেশৰ কথা কৈ আহিছিলোঁ দেশৰ ৰাজধানীৰ সাংঘাতিক ধৰণৰ প্ৰদূষণ হৈছে বুলি আমি কৈ আহিছিলোঁ কিন্তু এবাৰ আমি নিজে দেখিবলৈ পালোঁ যে গুৱাহাটীৰ পৰিৱেশ এনেকুৱা ধৰণে ডিটৰিয়েট হৈছে এনেকুৱা ধৰণে প্ৰদূষিত হৈছে এনেকুৱা ধৰণে লেতেৰা হৈছে যে গুৱাহাটীত বসবাস কৰাটো প্ৰায় অসম্ভৱত পৰিণত হৈছে গুৱাহাটীৰ গোটেই যিমানবিলাক গছ গছনি আছে নহয় গছ গছনিবিলাক চালেই দেখিবলৈ পাব যে গছ গছনিৰ পাতবিলাক এতিয়া মানে ধূলি বালি আৰু মানে যিটো কি কয় পেট্ৰল ডিজেলৰ যিটো আপোনাৰ ধোঁৱা সেই ধোঁৱাৰে পূৰা পুত খাই গৈছে আপুনি গছৰ পাতখিনি চালে দেখিবলৈ পাব যে গুৱাহাটীত মানুহ থাকিব পৰা পৰিৱেশ নাই গুৱাহাটীত আনহাতে কি কৰিছে এতিয়া ড্ৰেইনৰ মানে এই বোকাবিলাক বাহিৰলৈ উলিয়াইছে ড্ৰেইনৰ জাবৰবিলাক বাহিৰলৈ উলিয়াইছে তাৰপিছত সেইবিলাক পেলাই থৈ দিছে সেইবিলাক শুকাই গোটেই ধূলিত মিহলি হৈ গৈছে আৰু চাৰিওফালে মানুহ বসবাস কৰিব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে জাবৰ নিষ্কাশনৰ ব্যৱস্থা নাই না ভৰলু চাফা কৰাৰ ব্যৱস্থা কৰা হৈছে সঠিকভাৱে না ভৰলুক সৌন্দৰ্যকৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে না অন্যান্য ধৰণে গুৱাহাটীখনক পৰিৱেশসন্মত কৰি ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আমাৰ সতীৰ্থ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছো বলেন অতি ভয়াবহ ৰূপত বৃদ্ধি পাইছে বায়ু প্ৰদূষণ দিল্লীৰ নিচিনা অৱস্থা হ'বলৈ গৈ আছে গুৱাহাটী মহানগৰীৰ এই আশংকাই এতিয়া সকলোৱে কৰিছে কাৰণ কালিৰে পৰা যিটো পৰিৱেশৰ সূচনা হৈছে আজি পুৱাৰ ভাগত যদি চাও পুৱাৰ ভাগত 8 বজা পৰ্যন্ত 129 আছিল AQI এতিয়া 10 বজাৰ লগে লগে এই AQI 172 লৈ বৃদ্ধি পাইছে অৰ্থাৎ আজিও তেনেকুৱা ধৰণৰ পৰিস্থিতি হ'ব তাৰে ইংগিত
নিশ্চয়কৈ শেহতীয়া সময়ত যদি চোৱা হয় বিগত বৰ্ষৰ তুলনাত এই বছৰ যথেষ্ট অৱনমিত হৈছে প্ৰদূষণৰ মাত্ৰা আৰু এই প্ৰদূষণৰ মাত্ৰাই আচলতে গুৱাহাটী মহানগৰৰ কাৰণে এক ভয়ংকৰ এক বাট সূচনা কৰিছে অত্যন্ত জটিল হৈ পৰিছে স্বাস্থ্য চিকিৎসকসকলে সেই বিষয়টো ইতিমধ্যে সদৰি কৰিছে নিউজ18 অসম নৰ্থ ইষ্টত আমি ধাৰাবাহিক যি বাতৰি পৰিৱেশন কৰি আহিছোঁ তাৰ ভিতৰত চিকিৎসকে যিখিনি মত পোষণ কৰিছে যিখিনি সমস্যাৰ কথা উল্লেখ কৰিছে আৰু সমান্তৰালভাৱে অসম প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ তৰফৰ পৰাও ইতিমধ্যে কেইবাটাও পৰামৰ্শ আগবঢ়োৱা হৈছে ৰাজ্য চৰকাৰ তথা প্ৰশাসন তথা গুৱাহাটী পৌৰ নিগম আৰু GMDলৈকে আৰু সেই যিখিনি পৰামৰ্শ আগবঢ়াইছে সেইখিনি পৰামৰ্শ কিন্তু এই মুহূৰ্তলৈকে কাৰ্যকৰী ৰূপ দিয়া হোৱা নাই এটা প্ৰশ্ন হৈছে যে ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে আপুনি কোৱাৰ ধৰণে ৰাতিপুৱা ভাগতকৈ এই মুহূৰ্তত প্ৰদূষণৰ মাত্ৰা আকৌ অধিক বৃদ্ধি পালে যোৱাকালি যদি চোৱা হয় প্ৰায় 272লৈকে গতি কৰিছিলে অৰ্থাৎ ভেৰি প'ৰ আছিলে যোৱাকালিৰ সেই প্ৰদূষণৰ মাত্ৰা আৰু তাৰ পিছৰ সময়ত এই মুহূৰ্তত যদি চোৱা হয় আমি গুৱাহাটী মহানগৰীৰ ভঙাঘৰৰ এই মূল পথৰ পৰা আমি দেখুৱাইছোঁ সামগ্ৰিকভাৱে গুৱাহাটী মহানগৰীখনৰ ছবি এই মুহূৰ্তত দেখুৱাইছোঁ আৰু ৰাতিপুৱা ভাগৰ পৰা যদি চোৱা হয় সাধাৰণ চকুৰেও এই মুহূৰ্তত সেইখন দৃশ্যই অনুমান হৈছে যে প্ৰায় এঘণ্টাত বা শেহতীয়া ৰাতিপুৱাৰ সময়তকৈ এই মুহূৰ্তৰ ছবিখন অতি জটিল হোৱা পৰিলক্ষিত হৈছে গতিকে ক'ব পাৰি হয়তো যোৱাকালি দিনৰ ভাগৰ যিটো পৰিৱেশ আছিলে হয়তো আৰু অধিক হয়তো পৰিৱেশ বেয়ালৈ গতি কৰাৰ সম্ভাৱনা থাকিব পাৰে কাৰণ সময়ৰ লগে লগে যি দেখিব পোৱা গৈছে যে দিনৰ ভাগতহে আচলতে যথেষ্টখিনি প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পায় আৰু শেহতীয়া যি 3 মাহত বৰষুণৰ একেবাৰে বৰষুণ নাই আৰু এই মুহূৰ্তত আমি বতৰ বিজ্ঞান কেন্দ্ৰৰ সৈতে যি যোগাযোগ স্থাপন কৰিছিলোঁ বতৰ বিজ্ঞান কেন্দ্ৰই সেই কথা উল্লেখ কৰিছে যে আৰু বৰষুণ বহুদিনলৈকে হোৱাৰ সম্ভাৱনা এই মুহূৰ্তলৈকে নাই গতিকে স্বাভাৱিকতে ক'ব পাৰি যে সকলোৱে উদ্বিগ্নতা হোৱা এক বিষয় আৰু এইখিনি সময়ত তাৎক্ষণিকভাৱে যিখিনি পৰামৰ্শ আগবঢ়োৱা হৈছে সেই তাৎক্ষণিক ব্যৱস্থাসমূহ কাৰ্যকৰী কৰা হোৱা নাই সেই বিষয়টো আটাইতকৈ লক্ষণীয় হৈ পৰিছে কাৰণ যিহেতুকে ইয়াত এই মুহূৰ্তত তাৎক্ষণিকভাৱে ব্যৱস্থা যদি গ্ৰহণ কৰা নহয় যিসকল গুৱাহাটী মহানগৰীত বসবাস কৰা লোক সেইসকলৰ কাৰণে অত্যন্ত জটিলতা ৰূপ ধাৰণ কৰিব আমি দেখুৱাইছোঁ যে মহানগৰীৰ সমান্তৰালভাৱে গছ লতাসমূহৰ সেই দৃশ্যাংশ য'ত পাতসমূহত দেখিব পোৱা গৈছে ধূলি মাকতিৰে সম্পূৰ্ণৰূপে আৱৰি ধৰিছে দেখিব পোৱা গৈছে সেই গছ বৃক্ষসমূহত এই মুহূৰ্তত পানী ছটিওৱা বা সমান্তৰালভাৱে উপপথসমূহত পানী ছটিওৱাৰ যি পৰামৰ্শ আগবঢ়োৱা হৈছিলে সেয়াও যেন কাৰ্যকৰী হোৱা নাই গতিকে ক'ব পাৰি সাধাৰণ দৃষ্টিৰে যে পৰিৱেশ হয়তো আৰু অধিক জটিল হোৱাৰ সম্ভাৱনাৰ দিশে আগবাঢ়িছে গুৱাহাটী মহানগৰীত আৰু ক্ৰমান্বয়ে অৱনমিত হৈছে বিগত বৰ্ষৰ যদি চোৱা হয় নৱেম্বৰ মাহৰ পৰা এই মাহলৈকে যদি চোৱা হয় তেতিয়াহ'লে ক'ব পাৰি যে পূৰ্বৰ বছৰৰ তুলনাত এই বছৰৰ একুৱাই যথেষ্টখিনি তাৰতম্য ঘটিছে আৰু এই তাৰতম্যটোৱে মাথোন যদিওবা কোৱা হৈছে সাধাৰণ দৃষ্টিৰে কিছুমান গুৱাহাটী মহানগৰীত চলি থকা কাম কাজ নিৰ্মাণ কাৰ্যসমূহক আঙুলিয়াব পাৰি কিন্তু সমান্তৰালভাৱে তাত বায়ু প্ৰদূষণৰ মাত্ৰাৰ ক্ষেত্ৰত যান বাহন বা অন্যান্য কল কাৰখানাসমূহো সমান্তৰালভাৱে ইয়াত প্ৰভাৱিত কৰিছে গতিকে সামগ্ৰিকভাৱে যদি চোৱা হয় এই প্ৰদূষণ মাত্ৰা ৰোধ কৰাৰ কাৰণে যিখিনি তাৎক্ষণিক ব্যৱস্থা সেইখিনি তাৎক্ষণিক ব্যৱস্থা কাৰ্যকৰী কৰাৰ ব্যৱস্থা ল'ব লাগিছিলে বিভাগীয় কৰ্তৃপক্ষসমূহে কিন্তু ৰহস্যজনকভাৱে এই সকলোবোৰ যেন এতিয়া ধোঁৱাচাঙত পৰিণত হৈছে ধন্যবাদ বলেন আপোনাক ধন্যবাদ জনাইছোঁ আৰু এক প্ৰকাৰ এনেকুৱা ধূসৰ পৰিৱেশে ধূলিৰ ধুমুহাই বিপৰ্যস্ত কৰি তুলিছে মহানগৰবাসীৰ জনজীৱন পদপথৰ পৰা আৰম্ভ কৰি যান বাহনৰ সকলো লোকেই চিটি বাছৰ যাত্ৰীৰ পৰা আৰম্ভ কৰি সকলো লোকেই এক প্ৰকাৰ ত্ৰাহি মধুসূদন কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ঘৰৰ পৰা ওলাব নোৱাৰা এটা পৰিৱেশৰ সৃষ্টি হৈছে আৰু এই ক্ষেত্ৰত এই প্ৰদূষিত বায়ুমণ্ডলে এতিয়া জনস্বাস্থ্যৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে আৰু এই ক্ষেত্ৰত বিভিন্ন ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে এনে এটা ভয়াৱহ পৰিস্থিতিৰ মাজত প্ৰথমেই চিকাৰ হ'ব পাৰে শ্বাস প্ৰশ্বাসজনিত ৰোগত মানুহ এজমা ৰোগীৰ বাবে এটা ভয়ংকৰ পৰিস্থিতি এয়া আনহাতে হৃদৰোগীৰ বাবেও এয়া অতি বিপদজনক এটা পৰিৱেশ হাওঁফাওঁৰ ক্ষতি সাধন কৰিব পাৰে এনে প্ৰদূষিত পৰিৱেশে স্বাস্থ্যৱান লোকো উশাহ নিশাহ লোৱাত কষ্ট পাব পাৰে ইতিমধ্যে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা এইখিনি কথা কোৱা হৈছে গতিকে এই ক্ষেত্ৰত ৰাইজো কিছু সজাগ আৰু সচেতন হ'ব লাগিব এনে এটা পৰিস্থিতিৰ মাজত ওলাই অহাৰ ক্ষেত্ৰত যিখিনি সাৱধানতা ল'ব লাগে সেইখিনি যাতে সকলোৱে কৰে সেইখিনি কথাই কোৱা হৈছে কাৰণ শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ সৃষ্টি কৰে এনেকুৱা ধৰণৰ পৰিৱেশে এজমা ৰোগীৰ বাবে এটা ভয়ংকৰ পৰিস্থিতি লগতে হৃদৰোগীৰ বাবে এয়া বিপদজনক হাওঁফাওঁৰ ক্ষতি সাধন কৰে এনে ধৰণৰ প্ৰদূষিত পৰিৱেশে আনহাতে স্বাস্থ্যৱান লোকো উশাহ নিশাহ লোৱাত কষ্ট পাব পাৰে যিহেতু একিউআই যথেষ্ট অৱনমিত হৈছে
ঘৰৰ পৰা বাহিৰ ওলাব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছিল কালিৰ দিনটোত আজিও লাহে লাহে যেতিয়া সময় বাগৰি গৈছে দেখিবলৈ পোৱা হৈছে পুৱাৰ ভাগত 129 আছিল AQI গুৱাহাটীত আৰু এই মুহূৰ্তৰ 10 বাজি যোৱাৰ লগে লগে AQI 172 অৰ্থাৎ পুনৰ বৃদ্ধি পাইছে বায়ুমণ্ডলৰ এই প্ৰদূষিত পৰিমাণৰ মান গতিকে তেনেস্থলত ৰাইজ কিছু সজাগ আৰু সচেতন হ'ব লাগিব কাৰণ চকুৰে মনিব নোৱাৰা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে কুঁৱলী আৰু ধূলি মিহলি হৈ এটা ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে এখন যেন চামনি ডাঠ আচ্ছাদন এখন দেখিবলৈ পোৱা হৈছে চকুৰে মনিব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে গতিকে এনে পৰিস্থিতিত যাতে সকলোৰে স্বাস্থ্য ভালে থাকে সকলোৱে মাস্ক পৰিধান কৰে এইখিনি কথা কোৱা হৈছে ইতিমধ্যে স্বাস্থ্য বিভাগৰ পৰাও এই আহ্বান জনোৱা হৈছে সকলোকে কাৰণ কালিৰ দিনটো যি অভাৱনীয় পৰিস্থিতি দেখিবলৈ পোৱা হৈছিল আজিও যেন তেনেকুৱা এটা পৰিস্থিতি হ'বলৈ গৈ আছে গতিকে এই ক্ষেত্ৰত সকলোৱে সজাগ আৰু সাৱধান নিশ্চয় হ'বই লাগিব খবৰৰ ধাৰা অব্যাহত ৰাখিম দ্য মৰ্নিং শ্ব'ত পুনৰ সময় হ'ল আন এটি চমু বাণিজ্যিক বিৰতি